আইসকলে মাঘৰ বিহু উৰুকাৰ দিনা নাৰিকলৰ লাড়ু তিলৰ লাড়ু পিঠা পনা বনাই নবনায় কিছুমানে বনায় বাৰু সৰহ সংখ্যকে আজিকালি ৰেডিমেড পায় নহয় চিন্তাই নাই আইসকলৰ সুখৰ দিন আহিব আপোনাৰ আইগৰাকীৰ ল'ৰা দুটা ডাঙৰটো ল'ৰা ক'লে বোপাই খাই বৈ আজৰি হ'লি নে বোলে হ'ল তই নুশুবি বহি থাক মোৰ ওচৰত কেলে তামোল এটা কাটি দিবি পিঠাগুড়ি সনা সৰহ হ'ল আজি 2টা বাজিব চাহ অকণো বনাই দিবি মই নোৱাৰোঁ একে উঠাই গৈ লেপত সোমালগৈ সৰুটোৱে আকৌ কি কৰিছে মাকৰ ওচৰতে বহি তামোল এটা কাটি দিছে চাহ অকণ বনাই দিছে আলপৈচান ধৰি আছে আধা ঘণ্টামানৰ পিছত ডাঙৰটো আকৌ বিচনাৰ পৰা মাকক চিঞৰিছে ঐ মা কি হ'ল ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনাই ভাইটি এটা দি পঠিয়াই মোক খাবলৈ মন গৈছে মাকে ডাঙৰকৈ নাৰিকলৰ লাড়ু বনালেও বনাই পেলাই সেই ডাঙৰটো নিদি সৰুটোকে বনাব দিলে খা ককাই নিদো খুৱাবি একে মাকৰ 2টা ল'ৰা সমানে সমানে 2টা বনাই পেলাই 2টাক ভাগ কৰি নিদি সৰুটোক কেলে ঘটনা মাকেও সৰুটোক অকণমান বেছি ভাল পায় দুইটাই যদি কাজিয়া লাগে মাক সৰুটো ফুলি হ'ব নে ডাঙৰটো ফুলি হ'ব সৰুটো ফুলি হ'ব ঠিক সেইদৰে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত যদিও সমস্ততে সমান কিন্তু সদায় ভকতৰ পক্ষপাত কৰে গতিকে আমি এইটো উপলব্ধি কৰিব লাগে যিটো পক্ষত স্বয়ং ভগৱন্ত নিজেই থাকে আমি যদি সেই পক্ষটো নিজকে দাস কৰি দিব পাৰোঁ আমাৰো কিবা কাম থাকিবনে বাৰু সেইকাৰণে ভকতে মই আৰু মোৰ 2টা শব্দ ব্যৱহাৰ কৰে কোনটো ক্ষেত্ৰত বোলে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ গুৰু গাওঁ নাগাওঁ মই দুৰাচাৰ মই অপৰাধী প্ৰভু ক্ষমা কৰা তোমাৰ চৰণত শৰণে বহিছোঁ আকৌ দেখা যায় সেইটো অকল ভকতৰ সমধেৰা সেৱা ধৰিব হ'ল আহা আহা প্ৰাৰ্থনা কোনটো মই দুৰাচাৰটোকে ধৰা তোৰ মুখস্থ আছে কাৰণে গাই দিলোঁ গ'ল কথা গ'ল ভকত গ'ল পাছলৈ কুকুৰে হুলস্থুল কৰিছে ফৰ্মটি মাৰি দিলোঁ ঠেং ভাঙি দুৰাচাৰ তহঁতক কোনে মাতিছিলে তাৰমানে ভকতৰ সময়ত মই দুৰাচাৰ বাহিৰত হ'লে তই দুৰাচাৰ সেইকাৰণে গণ্ডগোল লাগি আকৌ ভকতৰ সময়ত পৰি পৰি গালোঁ বোলে মূৰৰ সময় পাপী লোকৰ নাহিবি তিনি লোকৰ তুমি সময় নাহি পাব হাৰি তাৰপিছতে শিৱসাগৰ টাউন কলকে কোনোবাই যদি কয় ঐ পপীয়া ক'ৰপৰা আহিলে কাক পপীয়া বুলি ক'বলৈ আহিলে খেলামে নেজানো জানো ওলোটাটো হৈ গুচি যায় সেইকাৰণে আমি এইবিলাক হৃদয়ত উপলব্ধি কৰিব লাগিব ভাৰতে কৈছে ভাৰ দীপ্তৌ শচীদানন্দ হওক সেয়া ভাগৱত শুনি থাকিলেই নহ'ব পঢ়ি থাকিলেই নহ'ব ভাগৱত শুনি বা পঢ়ি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব ভাবিলেহে হৃদয়লৈ আনন্দ আহিব নাভাবিলে ক'ৰ পৰা আহিব সেই আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ নহয় জানো যে ভগৱন্ত ভকতৰ হৃদয়লৈ প্ৰথম আনন্দ ৰূপেৰেহে আহিব প্ৰথম চতুৰ্ভুজ ৰূপে নাহে আনন্দ আহিলেহে মনটো স্থিৰ হ'ব স্থিৰ মনতহে ৰূপ ধ্যান কৰিব পাৰিব আৰু ইয়াৰ বিজ্ঞানসন্মত দিশ মনটো সদায় আনন্দত ৰাখিব লাগে আমাৰ প্ৰাক্তন পদাধিকাৰ সকলে দেখিছেনে ইমান বয়স হ'ল মই চেহেৰা একেটাই দেখি আছোঁ নহয় মন ভকতৰ সময়ত আনন্দ মনে থাকে নহয় বাৰু যাৰ মন সদায় আনন্দত থাকে তেওঁলোকৰ বেমাৰ আজাৰো কম হয় তেওঁলোকে মাছ মাংস ঘিউ মৌ জুতি লগাই নাখালেও মচুৰ দালি পানীয়ে খাওকচোন স্বাস্থ্য কিমান সুন্দৰ হ'ব চাব সেইকাৰণে আমাৰ ভকতসকলে নিৰামিষ খায় স্বাস্থ্য কিমান সুন্দৰ নিৰোগী হৈ থাকে যাৰ মন আনন্দত থাকে বেমাৰ আজাৰ নহয় আইসকলে আজিকালি বেগ যদি চেক কৰে নহয় কাৰোবাৰ বেগত গেছৰ টেবলেট ওলাবও পাৰে গেছৰ টেবলেট কেলৈ খাবলগীয়া পেট বিষাই যোৱাকৈ নাহাঁহি আপোনালোকে লক্ষ্য কৰিবচোন যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে চাবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়া হৈ থাকিব আপোনালোকে প্ৰমাণ চাওক বাৰু আনন্দ ব্ৰহ্মই কৃষ্ণ কিয়নো এই ভাগৱত বেদৰ সাৰ বুলি কৈছে আমাৰ জেগা সকলে নিগম কল্পতৰু তাৰো ফল মহা ভাগৱত সকলে নিগম কল্পতৰু মানে কি নিগমটোৱে কাক বুজাইছে নিগম মানে যোৱা ঢেৰ অৰ্থ আছে কিন্তু ইয়াত সকলে নিগম কল্পতৰুত নিগম শব্দটোৱে বেদক বুজাইছে স্পষ্ট
কিয়নো বেদ স্বয়ং ভগৱন্তৰ মুখৰ পৰা নিৰ্গমন হৈ আহিছে। গতিকে বেদৰ শাস্ত্ৰসমূহক এজোপা কল্পতৰুৰ বৃক্ষ বুলি কৈছে। সেই বেদৰূপী কল্পতৰুৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্ম পদ্ম কলপ অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন, ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? লাগিছে নহয় নে বাৰু? লাগিছে। ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছে নাই? আহিছে, ঠিকেই আছে। যদি দুটাৰ এটাও হোৱা নাই, জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ বোলে পূৰ্বজন্মৰ বিকাৰ থাকিব, ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায়। বিহু ফাংচনত আকৌ ৰাতিপুৱালৈকে বিহু গান শুনি থাকিব পাৰিব, কিয়? ভাগৱতত কিন্তু 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। পূৰ্বজন্মৰ বিকাৰটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম মালিকাত স্পষ্টভাৱে কৈছে, ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেগ নাম সিটো মহাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। তেওঁলোকে ভাগৱত পঢ়িব, আপুনি ভাগৱতৰ মূল তত্ত্ব নাম বস্তু বিচাৰি পাব। এতিয়া বিষ্ণু পুৰাণত কৈছে যে ভকতৰ সংগলৈ বুলি যিমান খোজ আগবঢ়াব, প্ৰত্যেক খোজতে একোটা একোটা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। খোজকাঢ়ি অহা সকল, আকৌ তেল পুৰি অহা সকলেও আৰু দুটা ফল পাব, কাৰণ পইচাও ফচুৰি আহিছে। গতিকে ইয়াত যিসকল লোক গোট খাইছে আজি, সকলো পুণ্যাত্মা, পুণ্যৱন্ত জীৱ গোট খাইছে। সেইকাৰণে এতিয়া ইজনে সিজনক দেখিলেও মনটো পবিত্ৰ লাগে, নহয়? কিছুমান মানুহ চাবচোন, দেখিলে আকৌ এইডালক ৰাতিপুৱাই দেখিলোঁ বুলি টিঙিচকৈ খং উঠে। কিছুমান মানুহ দেখিলে আকৌ মনটো দুখ লাগি যায়, চকু পানী ওলাই যায়। কিছুমান মানুহ দেখিলে আকৌ অন্তৰখন পবিত্ৰ লাগে নাই বাৰু? এতিয়া যাৰ অন্তৰত খং থাকে, এই খঙাল মানুহ এজনক দেখিলে আপোনাৰো খং উঠিব। যাৰ অন্তৰত দুখ থাকে, দুখ থকা মানুহজনক দেখিলে আপোনাৰো দুখ লাগিব। যাৰ অন্তৰখন ঈশ্বৰৰ নাম লৈ পবিত্ৰ হৈ থাকে, সেইজনক দেখিলে আপোনাৰো পবিত্ৰ ভাৱ আহিব। তাৰপিছত ঐ অনেক জনমে মহা পাপয়া চেজাত নলৈবে কৃষ্ণৰ নাম নিদিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে ভাগৱত নুশুনে, আনে শুনিবলৈ গ'লেও বাধাই দিব। তোৰ এইটো বয়সতে ধুতি পিন্ধি চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাব হোৱা নাই, বিয়া পাতি ল'ৰা ছোৱালী হোৱাৰ পিছত যাবি আৰু আবেলি ধান ৰ'দত দিলে শুকাব জানো? এতিয়া অৱস্থা সেইটোৱেই হৈছে। গতিকে সেইকাৰণে কৈছে মনটো স্থিৰ কৰা প্ৰথম, আৰু ভাগৱততো কৈছে মনটো স্থিৰ কৰা। শুনিও ক সৰ্বজনক কৃষ্ণত অৰ্পিয়া মন, কৃষ্ণত অৰ্পণ কৰি স্থিৰ মনেৰে আমাক ভাগৱত শুনিবলৈ গৈছে। শুনি আকৌ ভাবিব লাগিব, তাৰমানে মঠিব লাগিব। গাখীৰতে ঘিউ থাকে, গাখীৰ এগিলাচ লৈ যদি আঙুলিৰে লৰাই থাকে ঘিউটো পাব জানো? তাত আকৌ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মঠিব লাগিব, তাৰপিছতে ঘিউটো পাব। সেই মন্থনে হ'ল মথুৰা। মথুৰাৰ কংসৰ কাৰাগাৰতহে কৃষ্ণৰ জন্ম হৈছিলে।
বুজি পাইছেনে? আমাৰ হৃদয়খন কংসৰ কাৰাগাৰ হৈ থাকে। ইয়াত যেতিয়া কংসৰ কাৰাগাৰত কৃষ্ণ জন্ম হ'ল, অন্ধকাৰ কাৰাগাৰ পোহৰ হ'ল নাই? আলোকিত হ'ল। লোহাৰ শিকলি নিজে নিজে ছিগি গ'ল। যেতিয়ালৈকে ভগৱন্ত কৃষ্ণ বৃন্দাবনত প্ৰৱেশ কৰা নাছিল, তেতিয়ালৈকে সেই বৃন্দাবনলৈ অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, প্ৰলম্বাসুৰে ৰাজত্ব কৰি আছিলে। যেতিয়াই ভগৱন্ত কৃষ্ণ বৃন্দাবনত প্ৰৱেশ কৰিলে, অসুৰবিলাকে এটা এটাকে মাৰিলে নাই? গতিকে আমি যেতিয়া ভগৱন্ত কৃষ্ণক হৃদয় বৃন্দাবনত প্ৰৱেশ কৰাব পাৰিম, তাৰ হৃদয়ত এই আসুৰিক প্ৰবৃত্তিবিলাক নিজে নিজে ধ্বংস হৈ গৈছে। বাৰু যি কি নহওক, আৰু এটা কথা আলোচনা কৰোঁ। এতিয়া আমি ঈশ্বৰ বুলি ক'লে বা কৃষ্ণ বুলি ক'লে আমি সদায় বাহিৰত কল্পনা কৰি লওঁ, হয়নে বাৰু? সেইকাৰণে মানুহে ভগৱানক বিচাৰি ফুৰে। সকলোৱে ঈশ্বৰক বিচাৰে। বহুতে গাড়ী ৰিজাৰ্ভ কৰি হয়তো বাসুদেৱ থান গৈছেগৈ ঈশ্বৰকে বিচাৰি, হয়তো ঢেকীয়াখোৱা নামঘৰ গৈছে। যাৰ পইচা পাতি বেছি একেবাৰে জগন্নাথ, কাশী, গয়া, বৃন্দাবন পৰ্যন্ত পাইছেগৈ। এনেই চাবলৈ যাওক, কোনো কথা নাই। যদি কোনোবাই ঈশ্বৰক বিচাৰি গৈছে, তেতিয়াহ'লে এইটো ধাৰণাটো ভুল। দশম স্কন্ধ ভাগৱতত স্বয়ং ভগৱন্ত কৃষ্ণদেৱ যেতিয়া শিৱই স্তুতি কৰি আছিলে, শিৱই তেতিয়া ভগৱন্ত কৃষ্ণক কৈছিলে, হে প্ৰভু, তুমি প্ৰভু আছাহাস বাৰুৰী দয়ত, তত নেপাই তোমাক বিচাৰে বাহিৰত। হে প্ৰভু, তুমি সকলোৰে হৃদয়তে আছা। এই তত্ত্বটো নাপাই বোলে মানুহে তোমাক বাহিৰত বিচাৰি ফুৰে। আইগৰাকী বাকচতে কাণফুলিটো ভৰাই থৈ দিলে, পাহৰি থাকিলে, হেৰালে বুলি গোটেই বাহিৰত বিচাৰি, জীৱনটো বিচাৰিলেও পাবনে বাৰু? য'ৰ বস্তু য'ত থাকে ত'ত বিচাৰিব লাগিব। সেই হৃদয়ত থকা কৃষ্ণক উপলব্ধি কৰিবৰ কাৰণে আমি ভগৱন্তক বিচাৰিব লাগিব এটা স্থানত। নাৰায়ণে ব্ৰহ্মাক ভাগৱত দি ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা, তুমি কিন্তু মোক য'ত ত'ত বিচাৰি ফুৰিলে নাপাবা। তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈহে যাবা। বোলে প্ৰভু ক'ত যাম? বোলে শুনা, হৈ ৰাম হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান তেবে হৈবে কবে মোক বিচাৰি তুমি মাত্ৰ একান্ত সাধু বা ভকতৰ সংগলৈ যাবা। তাত কি হ'ব? তোমাৰ জ্ঞান আৰু বিজ্ঞান দুটা বেকত হ'ব। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে এখন চাৰ্টিফিকেট ঘটিবৰ কাৰণে অংগনাবাদী কোৰ্চৰ পৰা ধৰি কিমান বছৰ পঢ়িব লাগে, কিমান কষ্ট কৰিব লাগে, কিমান ধন খৰচ কৰিব লাগে, তাৰ বিনিময়ত এখন চাৰ্টিফিকেট পায়। আৰু সেই চাৰ্টিফিকেটখনৰ বিনিময়ত এটা চাকৰি পায়, অকল জীয়াই থকা দিনকেইটা চলিবৰ কাৰণে। তাতোতকৈ কষ্ট কিন্তু ঈশ্বৰক পোৱাটো নহয় বাৰু। ঈশ্বৰক পাবৰ কাৰণে আমি ইমান যত্ন কৰোঁনে, ধন খৰচ কৰোঁনে বাৰু? ঈশ্বৰক আকৌ আমাক এনেই লাগে। সেইকাৰণে ভাগৱতে কৈছে, ঈশ্বৰক পাবলৈ হ'লে কিন্তু চাৰ্টিফিকেট দুখন ঘটিব লাগিব, তেতিয়াহে পাবা। সেই চাৰ্টিফিকেট দুখন কি? বোলে জ্ঞান আৰু বিজ্ঞান। জ্ঞান কি? বোলে জানিব লগা বস্তুক জনাটো হ'ল জ্ঞান। গীতাত কৈছে, হে সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। মানুহে জানি শেষ কৰিব পাৰিব জানো? এটা দুটা জনমটো বাদেই দিয়ক, কোটি কোটি জনমতো মানুহে জ্ঞান অৰ্জন কৰি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত আমি বিশেষকৈ চাৰিটা জ্ঞান অৰ্জন কৰিব লাগিব, জানিব লাগিব চাৰিটা কথা। প্ৰথম জানিব লগা কথাটো হ'ল, মই প্ৰকৃততে কোন? সেইটো আমি আগতে আলোচনা কৰিলোঁ। মই কোন? বোলে মই আত্মা। আত্মা কোন? পৰমাত্মাৰ বিস্তৃত অংশ আত্মা। আত্মাই দেহটো ল'লে সি জীৱৰূপটো হৈ থাকে, পাই থাকে। গতিকে আত্মা অবিনাশী, আত্মা নমৰে। দ্বিতীয়তে মই ক'ৰ পৰা আহিলোঁ?
এতিয়া আপোনালোক আজি ক'ৰ পৰা আহিছে? নিজৰ ঘৰৰ পৰা আহিছে। ভাগত খামাৰ পিছত ক'লৈ যাবগৈ? ইয়াতে থাকিব নে যাবগৈ? নিজৰ ঘৰলৈ যাবগৈ লাগিব। যদি ইয়াত আহি পোৱাৰ পিছত ভাগত শুনোতে ঘৰখনেও পাহৰি থাকিলে কি হ'ব বাৰু? খেলি মেলি নালাগিবনে? এতিয়া আমাৰ অৱস্থাটো সেইটো হৈছে, আমি নিজৰ ঘৰখনে পাহৰি থাকিলোঁ। প্ৰমাণ বোলে আইগৰাকীক সুধিলোঁ, আইগৰাকীৰ ঘৰ ক'ত? বোলে মোৰ ইয়াতে, শিৱসাগৰতে। এই নহয়, আপোনাৰ আচল ঘৰ ক'ত? বোলে কিয় ক'ত? তাৰমানে মাকৰ ঘৰখনৰ কথা ক'লোঁ। মাকৰ ঘৰখন আপোনাৰ আচল ঘৰ হয় জানো? সেই মাকৰ ঘৰখনলৈ আপোনাৰ কিমান দিন হ'ল? আপোনাৰ যিমান আয়ু হৈছে কিমান দিনহে হৈছে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ সকলোৰে ঘৰ এখনে ওলাব, সেইখনে হ'ল বৈকুণ্ঠ। আমি বৈকুণ্ঠৰ পৰা জীৱবিলাক আহিলোঁ। বোলে কেলৈ আহিলোঁ? বোলে ধন ঘটিবলৈ আহিলোঁ, ঘৰ বনাবলৈ আহিলোঁ, ল'ৰা ছোৱালী পঢ়াবলৈ আহিলোঁ, গাড়ী কিনিবলৈ আহিলোঁ, মাটি বাৰী কিনিবলৈ আহিলোঁ। বোলে নহয়, এইবিলাক এনেই হ'ব, এইবিলাক কৰ্মফলে এনেই পাবা। বোলে কেলৈ আহিলা? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হৈবাৰ এই মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাৰ পিতৃ কৃষ্ণৰ গুণ লীলা চৰিত্ৰ শ্ৰৱণৰ কীৰ্তনেৰে আমি তেওঁক ভজিবলৈহে আহিছে। এতিয়া পাহৰিয়ে থাকিলোঁ। আকৌ ক'লৈ যাব লাগিব? নিজৰ ঘৰখনলৈ। এই চাৰিটা কথা জানিলোঁ। বোলে জানি থ'লে কামত দিবনে? বোলে নহ'ব। তাক তন্নকে তাৰমানে বিজ্ঞানলৈ জানিব লাগিব, বিজ্ঞানলৈ নিব লাগিব। বিশেষ জ্ঞান সবিস্তাৰে জনাৰ প্ৰক্ৰিয়াটো হ'ল বিজ্ঞান। আইগৰাকী তাঁত বব জানে না? জানো বোলে, জীয়ৰী কালতে শিকা। বিভিন্ন ডিজাইনৰ চাদৰ মেখেলা বনাব জানো, বব জানো, ফুল বাচিব জানো, চব শিকি থৈ দিছোঁ। আজিলৈকে কেইখন বলে? বোলে এখনো পোৱা নাই। জনাটো কিবা অৰ্থ থাকিলে তোৰ? কথাখিনি জানিলোঁ। বোলে পালন কৰে নে? নাই, নোৱাৰি পালন কৰা, কামত নিদিব। তন্নকে জানি ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি যেতিয়া আমি হৃদয়ত উপলব্ধি কৰিম, তেতিয়া আমি বিজ্ঞানলৈ ৰূপান্তৰিত হ'ম। আৰু সেই বিজ্ঞানৰ দৃষ্টিৰে আমি ঈশ্বৰক দেখা পাম। আৰু ক'ত দেখা পাম? মুখ মাত্ৰ দেখিবে শ্ৰী শ্ৰীৰ মধ্যত দেখা কোনা মানে কবে মই বিচাৰ। হে ব্ৰহ্মা, তুমি মোক মোৰ সৃষ্টিতেই দেখা পাবা। যিমানবিলাক দেখিবা, যিমানবিলাক শুনিবা, কেৱল মাত্ৰ মই। আইগৰাকী বাকচত সোণৰ চপৰা এটা আছিলে, কিনো কৰিম? সোণাৰীক দি দিলে বিভিন্ন অলংকাৰ বনাবৰ কাৰণে। সোণাৰীয়ে অলংকাৰ বনাই দিলে, একে সোণ কাণত লগাই দিলে, আকৌ সেইটো সোণ বুলি নকয়, কাণফুলি বুলিহে কয়। আজিকালি আকৌ নাকতো লগাই নহয়, নাকত লগালে বোলে নাকফুলি, আঙুলিত বোলে আঙুঠি, হাতত বোলে খাৰু, ডিঙিত পিন্ধিলে চেইন বা নেকলেছ, আকৌ গোটেই সোপা যদি গলাই পেলাই বোলে সোণ। মুকুট কুণ্ডল যেন সুবৰ্ণৰে নহি ভিন্ন। মুকুট কুণ্ডল যেন সুবৰ্ণৰে নহি ভিন্ন, মাত্ৰ নাম আৰু ৰূপটোহে বেলেগ। পঞ্চভূতই অহংকাৰ তোমাত পৃথক নহি, প্ৰভু পৰমাৰ্থ বিচাৰ। ঠিক সেইদৰে পঞ্চভূত অহংকাৰ আদি যিমান তত্ত্ব আছে, প্ৰভু পৰমাৰ্থ বিচাৰ কৰিলে তোমাৰ পৰা পৃথক নহয়, তুমি মাত্ৰ।
আৰু এটা উদাহৰণ দিছে গুৰুজনাই ৰত্নাকৰ শাস্ত্ৰত চাবচোন। আপুনি গামোচা এখন কিনিবলৈ গ'ল বা আপুনি কাপোৰ এযোৰ কিনিবলৈ গ'ল, শিৱসাগৰ টাউনলৈ গ'ল, দোকান এখনত সোমালে, কাপোৰ এযোৰ দিয়ক, দিলে কিমান টকা, ইমান টকা, পইচাটো দি কাপোৰযোৰ লৈ গুচি আহিব লাগে, হয়নে বাৰু? সেইটো 10টা বজাতে গ'ল, টাউনত সোমালে, 2টা বাজি গৈছেগৈ, পচন্দ নহয়, হেন নহয়। আমি যিবিলাক পচন্দ কৰোঁ, কি এইবিলাক ৰংটো পচন্দ কৰোঁ, ফুলটো পচন্দ কৰোঁ, যিবিলাক বস্তু পচন্দ কৰি আনো সেইটো কিন্তু মিছা, বুজি পাইছেনে? ঠিক সেইদৰে তুমি মাত্ৰ সঞ্চা মিছা আনৰো পজত, যেন নানা লতা পাতা দেখি অবস্ত্ৰত। তেতিয়াহ'লে কাপোৰখনত সঁচা বস্তু এটা আছে, ৰংটোও মিছা, ফুলটোও মিছা, মানে সঁচা কোনটো? সূতা মাত্ৰ কংসা পৰ মাৰ্থ বিচাৰত, তুমি কেৱলে সত্য তিনিও লোকত। সেই কাপোৰখন বা গামোচাখনৰ পৰা যদি সূতাডাল উলিয়াই পেলাই, সূতা উলিয়াওঁতে 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 সূতাৰ দমটো থাকি যাব, সঁচা সূতাডাল, কিন্তু তাত থকা ফুলটোও নাথাকে, ৰংটোও নাথাকে, নহয়নে বাৰু? ঠিক সেইটো আমি যিমানবিলাক দেখিছোঁ এইবিলাক হ'ল ফুল আৰু ৰং। তাৰ অন্তৰ্নিহিত কি? সঁচাটো কি? বোলে আত্মা। যিজন কৃষ্ণৰ বল্লভ হ'ব সেইজন মুক্ত হয় বুলি কৈছে। কেনেদৰে? গোটেই জগতখন যেতিয়া তেওঁ ব্ৰহ্মময় দেখিব তেতিয়া তেওঁ জীৱন মুক্ত লাভ হ'ব পাৰিব, জীৱন্ততে মুক্তি হ'ব। বাৰু কৃষ্ণ ইয়াৰ পিছত কি কৈছে আমি অকণমান আগবঢ়ো। কৃষ্ণ হে ৰাম হেন দুৰ্লভ মহা হৰিত ভকতি, বৃত্তে লভিলে কটাক কমন যুগুতি, কতনু জন্মত কৰি আছে পুণ্যগণ, অসুৰ জন্মত ভৈল মাধৱত মন। হে ৰাম দাৰুণয় সুৰ সৰ্ব লোক ভয়ংকৰ, আৰু ইন্দ্ৰ সমে ভৈল পৰম সমৰ। হে ৰাম হেন সংকট ততাৰ এ দূৰ ভকতি, কৃষ্ণ পিনে আনকন কৈল ৰমতি, আশ্চৰ্যত আশ্চৰ্য পৰময় দভূত, ইহাক শুনিয়া মোৰ হৰিষ বহুত, নিজ বলে যিটো টুকিলে কবা কব কম, যাৰ যশ ৰাখি জুৰিলে কলোক্য গুচুক সংশয় গুৰু ভূয়ুক সদয়, কহিও নিৰ্ণয় আৰু তুমি কৃপাময়, পৰম পবিত্ৰ কোনো
বিক্ৰৰ চৰিত মৰাৰ মুখত মোৰ ঢালিও অমৃত। এতিয়া বৃত্তাসুৰৰ পূৰ্বজন্মৰ পুণ্যৰ বলত তেওঁৰ ভকত হ'ল। আমি আগতে পুণ্যৰ কথাটো কৰি বোলো নহয় বোলো। তাৰমানে আমি যেতিয়া এই দেহটো এৰিম, এই দেহৰ সংস্কাৰ আমি বহন কৰি লৈ যাব লাগিব বেলেগ এটা দেহলৈ। এতিয়া সকলোৱে মোবাইল ব্যৱহাৰ কৰে নহয়। এই মোবাইলটো যেনিবা গৈ থাকোঁতে হাতৰ পৰা পৰি টুকুৰা টুকুৰকৈ ভাগি থাকিলে, তাত যিটো চিম কাৰ্ড আছিলে, আপুনি যিমান টকা ৰিচাৰ্জ কৰিছিলে, যিমানবিলাক ছেভ কৰি ৰাখিছিলে, আকৌ সেই চিম কাৰ্ডটো বেলেগ এটা হেণ্ডছেটত ভৰাই দিলে যাব নাই? সেই মই মানে চিম কাৰ্ডটোহে, মই হেণ্ডছেটটো নহয়। সেই চিম কাৰ্ডটো হ'ল আত্মা, হেণ্ডছেটটো হ'ল পঞ্চভৌতিক দেহটো। এইটো দেহত আমি যিমান পাপ পুণ্য অৰ্জন কৰিম, আকৌ ইটো দেহলৈ আমি বহন কৰি নিব লাগিব। প্ৰত্যেক জীৱই বৃত্তাসুৰৰ কথা কয়, তেওঁ মানে চিত্ৰকেতু আছিলে, গন্ধৰ্ব, তেওঁ ভকত আছিলে। কাহিনীটো বহুত দীঘলীয়া, আজি গধূলিলৈকে নোলায়, পাঠটো গধূলিলৈকে নহয় নহয়, আগতীয়াকৈ কৈ দিছোঁ। এবাৰ গৈ আছিলে, গৈ থাকোঁতে দেখিলে মানে শিৱই পাৰ্বতীক কোলাত বহুৱাই মৰম কৰি থকা দেখিলে। তেতিয়া চিত্ৰকেতু মনলৈ বেয়া ভাৱ আহি গ'ল। এইজনকে মানুহে জগতৰ ঈশ্বৰ বুলি ভাবে, হেওনো এনেকুৱা ঘৃণনীয়া কাম কৰিব লাগে বুলি বেয়া বেয়াকৈ কৈ দিলে। তাৰ পাৰ্বতী যেতিয়া শিৱক বেয়াকৈ কৰিলে, পাৰ্বতীৰ উঠিলে খং। নিজৰ স্বামীক যদি কোনোবাই বেয়াকৈ কয়, আইগৰাকীয়ে সহ্য কৰিব পাৰিব জানো? যে তই অসুৰৰ দৰে কথা ক'লি, অসুৰৰ দৰে ব্যৱহাৰ কৰিলি, যা অসুৰ জুনিলে গুচি যায়। সেইকাৰণে বৃত্তাসুৰ হ'ল। সাপটো দিয়াৰ পিছত আকৌ পাৰ্বতীয়ে মানে অনুতপ্ত হৈছে, মই মিছাতে এজন ভকত, হৰি ভকতক সাপ দি অসুৰ জুনিলে পঠিয়াইছিল। তাই শিৱই দিলে এটা বৰ ডাঙৰ তত্ত্ববোধৰ কথা কৈছিল। হে প্ৰিয়ে, যিজন হৰিৰ একান্ত সেৱক, তেওঁৰ মানত স্বৰ্গ, নৰক, বৈকুণ্ঠ বোলে তিনিটা সমান বুলি কৈছে। স্বৰ্গ নৰক সমস্ত সমান। স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি এক তুল্য যাৰ হৰিত ভকতি। নৰকটো স্বৰ্গ সুখ কৃষ্ণ কথা শুনে, স্বৰ্গটো নৰক দুখ কৃষ্ণ কথা বিনে। আপুনি দুখতে পৰি আছে, তাত যদি ঈশ্বৰৰ নাম আছে, ভকতৰ সংগ আছে, সেইটো স্বৰ্গ বুলি কৈছে। আপুনি স্বৰ্গত আছে, লাহ বিলাহৰ জীৱন কটাই আছে, তাত যদি ভকতৰ সংগ নাই, তাত যদি কৃষ্ণৰ কথা নাই, সেইখনকে নৰক বুলি কৈছে। যি কি নহয়, আমি প্ৰত্যেক জীৱই নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে আমি এই সংসাৰলৈ আহিছোঁ। কৰ্মফলৰ টোপোলা কেইটা? বোলে দুটা। এটা হ'ল সৎ কৰ্মৰ ফল পুণ্য, আনটো হ'ল অসৎ কৰ্মৰ ফল পাপ। পাপ আৰু পুণ্য দুইটা টোপোলা যে আমি লৈ আহিছোঁ, ব্যৱহাৰিক জীৱনত আপুনি প্ৰমাণ চাব পাৰে। কেতিয়াবা চাবচোন, আপোনাৰ মনটো বৰ সুখী সুখী লাগি থাকে, নহয়নে বাৰু? মনটো খুব ভাল লাগি থাকে, আপোনাতকৈ যেন সুখী মানুহ পৃথিৱীত নাইয়ে আৰু। যি কেইটা দিন আপুনি সুখত পৰি আছে, জানক আৰু আপুনি নিজে ঘটি অনা পুণ্যৰ টোপোলাটো খৰচ কৰি আছে। আৰু টোপোলা খৰচ কৰিলে কমিবই, অৰ্থাৎ সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয়। তাৰ বিপৰীতে কেতিয়াবা আপোনাৰ মনটো এনেকুৱা লাগে, খুব দুখ লাগে, আপোনাতকৈ যেন দুখী মানুহ পৃথিৱীত নাই আৰু।
যি কেইটা দিন আপুনি দুখত পৰি আছে আপুনি খাটাংকে ধৰি লওক সেই কেইটা দিন আপুনি নিজে ঘটি অনা পাপৰ টোপোলাটো খৰচ কৰি আছে অৰ্থাৎ দুখ ভোগ কৰিলে পাপ ক্ষয় হয় সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয়